Hello everyone, welcome back to my channel. Today we are going to learn Python syntax. We already know that Python is one of the easiest programming language to learn. Okay, so আমি Python syntax এর বিষয়ে শিকিম। তো syntax basically কি হয়? যদি আমি definition চাওঁ, what is syntax? Rules of writing a program in a programming language. যিকোনো programming languageৰ program লিখাৰ যিখিনি rules, সেই rules খিনিক আমি syntax বুলি কওঁ। So যদি আমি একদম layman language চাব বিচাৰো, just like grammar in a English or any other language. So যিবিলাক আমাৰ rules regulation থাকে, যিকোনো language হয়, English হওক, Assamese হওক, যিকোনো language যিখিনি rules regulation আমি আগতীয়াকে জানিব লাগে কোনো এটা language শিকাৰ কাৰণে, সেইখিনিকে আমি syntax বুলি কওঁ। So Pythonৰ syntaxটোৱে কি বুজায় যে Python syntax define how code must be written so the computer can understand it. যেহেতু আমি কম্পিউটাৰ যেতিয়া ল্যাঙ্গুৱেজৰ কথা কওঁ, যেটা কম্পিউটাৰ এটা মেচিন হয়, তো মেচিন এটা যেতিয়া আমি কিবা এটা কমান্ড দিব লাগে, তো সেই কমান্ড খিনি আমি প্ৰপাৰ হিচাপত দিব লাগিব। এজ এ হিউম্যান আমাক যদি কোনোবাই কমান্ড দিয়ে আমি বুজি পাওঁ, আন্ডাৰষ্টেণ্ড কৰি লওঁ, বা আমাৰ লজিক এটা আছে যে আমি বুজি পাই যাওঁ। যদি আমাৰ কিবা ধৰণৰ অলপ ইফাল সিফালো যদি হয়, এজ এ হিউম্যান আমি বুজি পাম, কিন্তু মেচিন এটাই সেই কথাখিনি বুজি নাপায়। তাক প্ৰপাৰ এটা ইনষ্ট্ৰাকশ্যন দিব লাগিব। চ' সেই ইনষ্ট্ৰাকশ্যনখিনি প্ৰপাৰ লিখিবৰ কাৰণে আমি প্ৰপাৰলি চিনটেক্সখিনি শিকিব লাগিব। চ' চবতকে ইজি কি হয় যে পাইথন বাকীবোৰ লেংগুৱেজতকৈ চিনটেক্সবিলাক ইমান টাফ নহয়। এতিয়া যদি আমি চি প্লাছ প্লাছ যদি লেংগুৱেজ চাওঁ, তাতে চিনটেক্সখিনি অলপ কমপ্লিকেটেড হয়। চ' ইয়াত কোনো যদি আমি চাওঁ যে কিয় আমি পাইথনৰ চিনটেক্সখিনিক ইজি বুলি কওঁ, কাৰণ নো ব্ৰেকেটছ, আমাৰ কোনো ব্ৰেক, চ' এনেকুৱা ধৰণৰ আমি কোনো ধৰণৰ আমাক ব্ৰেকেট নালাগে, কাৰ্লি ব্ৰেকেটে হওক বা এনেকুৱা ধৰণৰ অপেন ব্ৰেকেট আমাক নালাগে, চেমিকলন নালাগে। বাকী প্ৰগ্ৰাম লেংগুৱেজবিলাকত কি হয়, যদি আমি চি লেংগুৱেজবিলাক চাওঁ, তাতে যিকোনো এটা প্ৰগ্ৰামৰ শেষত আমি চেমিকলনটো ইউজ কৰোঁ, কিন্তু পাইথনত চেমিকলন নালাগে। আৰু ইয়াতে আমি যদি চাওঁ বাকী কোডবিলাকতকে লেছ কোড কম্পেয়াৰ টু আদাৰ লেংগুৱেজ, তো ইয়াতে কোড আমি বহুত বেছি লিখি থাকিব নালাগে। চ' যদি কোনোবাই চি প্ৰগ্ৰাম শিকিছে, তেওঁলোকে জানে যে মানে হেয়াৰ চিম্বলৰ পৰা আমি আৰম্ভ কৰি ব্ৰেকেট বহুতখিনি বস্তু দিব লগা হয়, কিন্তু পাইথন বহুত ইজি হয়। আমি যোৱাকালি এটা প্ৰিণ্ট ফাংচন ইউজ কৰি আমি চালো, বহুত ইজি হৈ যায়। লেটাৰ যিমানবোৰ আমাৰ প্ৰগ্ৰামবোৰ আমি পিছলৈ পাই থাকিম, চাবতো বাকী লেংগুৱেজতকৈ কম্পেয়াৰটিভলি পাইথনটোত আমি কোড কমকে লিখিব লগা হয়। আৰু ইয়াতে ইউজেছ চিম্পল ইংলিছ ৱৰ্ড, আমি বহুতকেইটা ইংলিছ ইউজ কৰোঁ আমি। আৰু সেইকাৰণে কি চিম্পল ইংলিছ ৱৰ্ড, আমি যেনেকৈ প্ৰিণ্ট হওক, নেম, প্ৰিণ্ট, এইবিলাক চিম্পল ইংৰাজী আমি ইউজ কৰি আমি প্ৰগ্ৰাম এটা লিখিব পাৰোঁ। তো লেটাৰ আমি এইবিলাক শিকিম। এতিয়া যদি চাওঁ পাইথন ইজ কেছ চেনচিটিভ। তো কেছ চেনচিটিভ মানে কি হয়, যিবিলাক আপাৰ কেছ আৰু লোৱাৰ কেছ, আমি জানো যে যিমানবোৰ আমাৰ এলফাবেটবিলাক আছে, সেইবিলাকৰ আমি কেপিটেল লেটাৰ স্মল লেটাৰবোৰ পাওঁ, আপাৰ কেছ আৰু লোৱাৰ কেছ। চ' আপাৰ কেছ মানে আমাৰ কেপিটেল লেটাৰবোৰ, আৰু লোৱাৰ কেছ মানে স্মল লেটাৰখিনি। তো ইয়াতে এতিয়া যদি চাওঁ নেম এটা ভেৰিয়েবললৈ যদি আমি ৰাহুল এইকেইটা আছে, যদি চাওঁ ইয়াত নেমটো এনটো কেপিটেল আছে, এইটোৱে নেমে এইটো বুজাই আছে, আৰু স্মল লেটাৰ নেমে এইটো বুজাই আছে। যদি মই ইয়াতো নেম একেটা ৱৰ্ডে হয়, এইটো নেমে হয়, এইটো নেম হয়, কিন্তু কি হয়, যদি মই ভেৰিয়েবলটো ডিক্লেয়াৰ কৰোঁতে যদি কেপিটেল লেটাৰ ইউজ কৰিছোঁ, তেতিয়া মই যেতিয়া প্ৰিণ্ট কৰিম, তো কেপিটেল লেটাৰে ইউজ কৰিব লাগিব, নহয়তো সি এৰৰ আহিব। তো সেইকাৰণে কি হয়, সেইটো চাব লাগে, চিনটেক্সবিলাক সেইকাৰণে দৰকাৰ। এতিয়া ইয়াতে যদি আমি চাওঁ, চিম্পল নেম এটা ইনপুট হিচাপে লৈছে, আৰু আউটপুটটো নেম আউটপুট হিচাপে। কালি আমি প্ৰিণ্টৰ কৰিছিলোঁ, এইটো নেম ইনপুট হিচাপে আছে, নেম ইকুৱেল ইনপুট এণ্টাৰ নেম। চ' ইয়াত নেমটো এজ এ ইনপুট হিচাপে আছে, আৰু যেতিয়া নেমৰ ভিতৰত কি আছে সেইখিনি বস্তু যেতিয়া আমি আউটপুট হিচাপে লওঁ, ত' আউটপুটটো এনেকুৱাকৈ লিখা হয়। তো সেইকাৰণে ইয়াতে ইনপুট লিখিছে, এইটো আউটপুট, মানে চিনটেক্সটো ইনপুটৰ লেফ্ট চাইডে থাকিব,
আৰু যদি আউটপুট লওঁ তেতিয়াহ'লে প্ৰিণ্টৰ ভিতৰত থাকিব আৰু সো আৰু এটা ইম্পৰ্টেণ্ট আছে ইয়াতে ইনডেন্টেশনটো ইম্পৰ্টেণ্ট সো যিখিনি আমি স্পেচ দিম তো ইনডেন্টেশন মিন্স হৈছে আপোনাৰ স্পেচ at the beginning of line তো আমি এটা লাইন লিখাৰ আগত যিখিনি স্পেচ থাকে সেইখিনি ইনডেন্টেশন বুলি কয় তো Python uses indentation to define block of codes so block of codes খিনি কাৰণে আমি ইনডেন্টেশন ইউজ কৰো এটা ইয়াতে এখিনি স্পেচ আছে হয়নে সো ইফৰ ভিতৰত মানে এই পাৰ্টটো ইফ 10 greater than 5 যদি কওঁ তেতিয়াহ'লে এই প্ৰিন্টটো কি হয় এই ইফৰ হয় সো এটো সেইকাৰণে কি হয় ইয়াত আমি যেতিয়া আমি লুপ কৰিম তেতিয়া কি কৰিম মাল্টিপল ইফ ইউজ কৰিম বা আমি ধৰ এনেকুৱা ধৰণৰ যদি কন্ডিশন ইউজ কৰো তেতিয়া কি হয় বহুতখিনি যেতিয়া বেছি আমাৰ কন্ডিশন হয় এতিয়া যদি আমি গ্ৰেড শ্ব' কৰিব লাগে 60 হলে ফাৰ্ষ্ট 60 60 যদি above 60 হয় তেতিয়াহ'লে ফাৰ্ষ্ট ডিভিজন বা 45 কে যদি বেছি হয় তেতিয়াহ'লে আমি সেকেন্ড ডিভিজন যদি 30 কে বেছি হয় তেতিয়াহ'লে কি হ'ব আমি থাৰ্ড ডিভিজন সো বিলো 30 হলে ফেইল তো হি মাল্টিপল যেতিয়া আমি কন্ডিশন থাকিব তেতিয়াহ'লে যেতিয়া আমি কি কৰিম if এইটো কন্ডিশন ট্ৰু হলে এইটো ইয়াত থাকা প্ৰিন্ট কি কৰিব ডিসপ্লে কৰিব সো এইটো কন্ডিশন ট্ৰু হলে এইটো প্ৰিন্ট সো মাল্টিপল যেতিয়া কন্ডিশন থাকিব তেতিয়া কি হ'ব এই ইনডেন্টেশনটো আমি চাব লাগিব যে যদি if আছে এইটো প্ৰিন্ট ইয়াৰ লগত আকৌ এটা if লিখিম তাৰ লগত আকৌ এটা প্ৰিন্ট সো হেতুৰ কাৰণে আমি কি কৰো ইনডেন্টেশনটো আমাৰ ইম্পৰ্টেন্ট আৰু এনেকা লিখিলে কি ৰং হ'ব সো এখিনি আছে আমাৰ ইনডেন্টেশনৰ লগত আৰু অলপ আছে স্টেটমেন্ট ইন পাইথন তো স্টেটমেন্ট খিনি কি হয় so a statement is an instruction given to a python তো আমি যেখিনি স্টেটমেন্ট বুলি কয় এখিনি এটা ইনস্ট্ৰাকশন হয় যদি x equal 10 মানে ই অ্যাসাইনমেন্ট অপাৰেটৰ আমি নেক্সট ক্লাস লৈকে যেতিয়া অপাৰেটৰ কৰিম তেতিয়া আমি এই বস্তুখিনি গম পাম তো x equal 10 মানে এই 10 ৰ যেটো ভ্যালু আছে সেইটো x ত অ্যাসাইন কৰা আছে যেতিয়া আমি প্ৰিন্ট x কৰিম তেতিয়া ভ্যালুটোৱে প্ৰিন্ট কৰিব তো কমেন্টটো কি হয় সিঙ্গল লাইন কমেন্ট থাকিব মাল্টি লাইন কমেন্ট থাকিব কমেন্ট আউট আমি এটো কাৰণে ইউজ কৰো যে কমেন্ট are used to explain code and are ignored by python তো এখিনিত কি হয় যিকেইটা আমি কমেন্ট আউট কৰিলো মানে এজ এ প্ৰগ্ৰামাৰ এতিয়া মাল্টিপল লাইনস অফ কোড থাকে 1000 2000 এতিয়া এনেকুৱা আছে ধৰা এজ এ প্ৰগ্ৰামাৰ মই কেইটামান ধৰা এটা ৱেবসাইট বনাই আছো তো মই 1000 কোড লিখিলো তাৰপিছতে মই ধৰা সেই কোড খিনি বেলেগ এজন প্ৰগ্ৰামাৰে কেনেকৈ বুজি পাব তো সেইকাৰণে মই কি কৰো কমেন্ট আউট লিখি থওঁ যে এইখিনি কাৰণত দিয়া আছে আৰু সেই কমেন্ট আউট খিনি এজ এ হিউম্যান ৰিডেবল হয় ইট মেশিন এক্সিকিউট নহয় মেশিনে এখিনি ইগনোৰ কৰি দিয়ে যদি আমি হ্যাশ সিম্বল এটা দিয়ে লিখিলো তেতিয়াহ'লে এইটো এক্সিকিউট নহব অকল প্ৰিন্টটো এক্সিকিউট হ'ব যদি মাল্টি লাইন থাকে আমি তেতিয়া সেমিকলন থাৰ্ড আমি কালি যেতিয়া পঢ়িছিলো বা আমি প্ৰিভিয়াস ক্লাস যেতিয়া পঢ়িছিলো তেতিয়া আমি ট্ৰিপল কোড পঢ়িছিলো সো ট্ৰিপল কোড আমি কি কৈছিলো মাল্টি কমেন্টৰ কাৰণে ইউজ কৰা হয় একচুয়ালি আমি প্ৰগ্ৰাম যেতিয়া প্ৰ্যাকটিক্যাল কৰিম তো এই বিষয়ে আমি অলপ ভালকৈ ডিটেইলছত পাতিম সো নেক্সট ক্লাস আমি পঢ়িম ভেৰিয়েবল